হে আজি বিহুতলি পেপাইল তুলিলে হৈ আমাৰে নাচনি উলাহতে নাচিলে উলাহতে নাচিলে আজি বসন্ত জনপ্ৰিয় পুথিভঁৰাল আৰু কলা কৃষ্টি পৰিষদৰ উদ্যোগত আমি বহু বছৰ আগৰে পৰাই বিহু অনুষ্ঠিত কৰি আহিছোঁ। এইবেলিও আমি বহু দীঘলীয়া প্ৰগ্ৰেম কৰা নাই বাৰু, আমি এদিনীয়া কাৰ্যসূচীৰে এই বিহুখন উদযাপন কৰিছোঁ। এতিয়া আমাৰ বিহুত ইয়াতে যথেষ্ট দৰ্শক হয়, দৰ্শকবিলাকে আহি আমাক এটা আনন্দ দিয়ে, আমাৰ দৰ্শকে আমাৰ আশীৰ্বাদ স্বৰূপ। গতিকে আমি এনেদৰে বিহু পালন কৰি আহিছোঁ। এতিয়া এইবাৰ আমাৰ বিহু দল বহু দূৰৰ বিহু দল মতা নাই, আমি ওচৰ পাজৰৰ বিহু দলকে মাতিছোঁ। আমি কমে এইবাৰ ঝুমুৰ সহ 10 যোৰা 12 যোৰামান হ'ব, আৰু আমাৰ ইয়াৰ লোকেল প্ৰগ্ৰেমো 2-4টা আছে। এতিয়া ঝুমুৰ দলটো প্ৰত্যেকবাৰে আমাৰ ওচৰত আহিব বিচাৰে, আমাক ভাল পায়। তেওঁলোকে দুবাৰ মানে নৃত্য প্ৰদৰ্শন কৰিলে, আৰু বাকীবিলাক দলবিলাকে বেলেগতো বিহু আছে,
তেখেতসকলে আমাৰ ইয়ালৈ প্ৰথম আহিছে, ইয়াতে বিহু প্ৰদৰ্শন কৰিছে, আকৌ আন ঠাইলৈ গুচি গৈছে। আমি এইবিলো আগৰ দৰেই ৰঙালী বিহু উদযাপন কৰিছোঁ আজি এদিনীয়া কাৰ্যসূচীৰে। আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰে আমাৰ সকলো মিলি আছোঁ, সেইকাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰে প্ৰতিটো আমাৰ অনুষ্ঠানেই ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগিতাত যি আমি এদিনীয়া কাৰ্যসূচীৰে এই ৰঙালী বিহু উদযাপন কৰিছোঁ, এই ৰঙালী বিহু উদযাপনত সহায় কৰা সকলোলৈ এই ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আমাৰ নামখলা কলা কৃষি পৰিষদৰ সদায় যাতে প্ৰতিটো বছৰে এনেকৈ আমি বিহু উদযাপন কৰিব পাৰোঁ, ৰাইজৰ আগত আমি এনেকৈ বিভিন্ন জনজাতীয় অনুষ্ঠান জনগোষ্ঠীৰ অনুষ্ঠান আমি ইয়াত পৰিৱেশন কৰি দেখুৱাব পাৰোঁ, তাৰে কাৰণে আমি আশীৰ্বাদ বিচাৰি এই ৰঙালী বিহুটিৰ আজিৰ অনুষ্ঠানটি সুকলমে চলি যাব বুলি মোৰ আশা থাকিল। তোমার হাত হয় না দিহি ফুল বুঝি কোপা নাচ 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 ওই নাচ তাই মতা বিমা কুড়িও ঘুরা দিনা ওই নই পারে পারে ওই নাচ দি বহু গৈ ফুৰিলে প্ৰকৃতি দেৱ কুল ওই নাচ দি নহব